বন্ধু বান্ধৱীসকল, আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ BA ফাৰ্ষ্ট ছেমিষ্টাৰ পলিটিকেল চেপ্টাৰ নম্বৰ 3। এই পাঠৰ সৰু ডাঙৰ প্ৰশ্নৰ উত্তৰবোৰ আজি আলোচনা কৰিম। ৰাজনৈতিক তত্ত্বৰ ধাৰণা। অতি চমু প্ৰশ্নৰ উত্তৰ। কি শব্দৰ পৰা ৰাষ্ট্ৰ শব্দটো উৎপত্তি হৈছে? লেটিন ভাষা ষ্টেটাছ শব্দৰ পৰা। ইয়াৰ অৰ্থ হৈছে পৰিস্থিতি বা দশা। ৰাষ্ট্ৰ গঠনৰ মূল উপাদানসমূহ কি কি? জনসংখ্যা, নিৰ্দিষ্ট ভূখণ্ড, চৰকাৰ আৰু সাৰ্বভৌমত্ব। অধিকাৰ মানে কি? অধিকাৰ মানে হ'ল কিছুমান দাবী যিবোৰৰ সহায়ত সমাজত বাস কৰা লোকসকলে এক সন্মানীয় আৰু মৰ্যাদাপূৰ্ণ জীৱন নিৰ্বাহ কৰিবলৈ সক্ষম হয়। অধিকাৰ হ'ল নাগৰিকৰ কিছুমান ন্যায়সংগত দাবী। কেতিয়া ৰাষ্ট্ৰসংঘই সৰ্বজনীন মানৱ অধিকাৰ ঘোষণাপত্ৰখন গ্ৰহণ কৰিছিল? 1948 চনৰ 10 ডিচেম্বৰত ৰাষ্ট্ৰসংঘই সৰ্বজনীন মানৱ অধিকাৰ ঘোষণাপত্ৰখন গ্ৰহণ কৰিছিল। অধিকাৰ কাক বোলে? ৰাষ্ট্ৰই জনগণৰ ব্যক্তিত্বৰ বিকাশৰ বাবে কিছুমান সুবিধা প্ৰদান কৰে, যাক অধিকাৰ বোলা হয়। অধিকাৰ দাবী কৰাৰ এটা কাৰণ উল্লেখ কৰা। মানুহৰ অৰ্থাৎ নাগৰিকৰ কল্যাণৰ বাবে অধিকাৰৰ প্ৰয়োজন। এটা নতুন অধিকাৰৰ নাম উল্লেখ কৰা। তথ্য জনাৰ অধিকাৰ। অধিকাৰৰ এটা বৈশিষ্ট্য উল্লেখ কৰা। অধিকাৰসমূহৰ জৰিয়তে মানুহে প্ৰকৃতিতে প্ৰয়োজন পূৰণ কৰে। আইনগত অধিকাৰসমূহ কেইটা ভাগত ভাগ কৰিব পাৰি? আইনগত অধিকাৰসমূহক তিনিটা ভাগত ভাগ কৰিব পাৰি। প্ৰাকৃতিক অধিকাৰৰ মুখ্য পৃষ্ঠপোষক বুলি কাক কোৱা হয়? জন লক আৰু থমাছ পাইনক প্ৰাকৃতিক অধিকাৰৰ মুখ্য পৃষ্ঠপোষকতা বুলি ক'ব পাৰি। কেতিয়া ৰাষ্ট্ৰসংঘই সৰ্বজনীন মানৱ অধিকাৰৰ ঘোষণাপত্ৰখন গ্ৰহণ কৰিছিল? 1948 চনৰ 10 ডিচেম্বৰত ৰাষ্ট্ৰসংঘই সৰ্বজনীন মানৱ অধিকাৰৰ পত্ৰখন ঘোষণা কৰিছিল। এটা সৰ্বজনীন অধিকাৰৰ নাম উল্লেখ কৰা। শিক্ষাক এটি সৰ্বজনীন অধিকাৰ বুলি ক'ব পাৰি। অধিকাৰক কেইটা ভাগত ভাগ কৰা হৈছে? ৰাষ্ট্ৰৰ দ্বাৰা ঘোষিত অধিকাৰৰ 4টা ভাগত ভাগ কৰা হৈছে। অৰ্থনৈতিক অধিকাৰ কাক বোলে? যি অধিকাৰে মানুহৰ অৰ্থনৈতিক নিৰাপত্তা সুনিশ্চিত কৰে সেইবোৰক অৰ্থনৈতিক অধিকাৰ বোলে। লাস্কিৰ মতে অৰ্থনৈতিক অধিকাৰ কাক বোলে? লাস্কিৰ মতে অৰ্থনৈতিক অধিকাৰ হ'ল দৈনিক খাদ্যৰ সংস্থাপনৰ বাবে যুক্তিসংগত অৰ্থ সংগ্ৰহ কৰাৰ সুযোগ। প্ৰাচীন ৰাজনৈতিক তত্ত্ববিদসকলৰ মতে অধিকাৰ ক'ৰ পৰা উৎপত্তি হয়? প্ৰাচীন ৰাজনৈতিক তত্ত্ববিদসকলৰ মতে অধিকাৰৰ প্ৰাকৃতিক নিয়মৰ পৰা উৎপত্তি হয়। ৰাজনৈতিক অধিকাৰ কি? যিবোৰ অধিকাৰৰ জৰিয়তে একোজন নাগৰিক ৰাজনৈতিক কাৰ্যাৱলীত অংশগ্ৰহণ কৰিব পাৰে, তেনেবোৰ অধিকাৰক ৰাজনৈতিক অধিকাৰ বোলে। ৰাজনৈতিক অধিকাৰ কেইটা ভাগত ভাগ কৰিব পাৰি? ৰাজনৈতিক অধিকাৰ 6টা ভাগত ভাগ কৰিব পাৰি। মানৱ অধিকাৰৰ সৰ্বজনীন ঘোষণাপত্ৰখন কেতিয়া গ্ৰহণ কৰা? 1948 চনৰ 10 ডিচেম্বৰত। মানৱ অধিকাৰক কিদৰে সুৰক্ষিত কৰিব পাৰি? আইন শাসনৰ দ্বাৰা মানৱ অধিকাৰসমূহ সুৰক্ষিত কৰি ৰাখিব পাৰি। অৰ্থনৈতিক অধিকাৰ কেইটা ভাগত ভাগ কৰা হৈছে? অৰ্থনৈতিক অধিকাৰক 5টা ভাগত ভগোৱা হৈছে। শিক্ষাৰ অধিকাৰ কাক বোলে? ৰাষ্ট্ৰই প্ৰতিজন নাগৰিকক শিক্ষাৰ সমান সুযোগ আৰু সুবিধা প্ৰদান কৰা কাৰ্যটোকে শিক্ষা অধিকাৰ বোলে। আমাৰ দেশত অধিকাৰবোৰক কি নামেৰে জনা যায়? আমাৰ দেশত অধিকাৰবোৰক মৌলিক অধিকাৰ নামে জনা যায়। মানৱ অধিকাৰ আৰু সৰ্বজনীন ঘোষণাপত্ৰ কোনে ঘোষণা কৰিছিল? ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই মানৱ অধিকাৰ সৰ্বজনীন ঘোষণাপত্ৰখন ঘোষণা কৰে। ব্যক্তিগত বা পৌৰ অধিকাৰ কাক বোলে? যিবোৰ অধিকাৰৰ অবিহনে ব্যক্তিৰ জীৱন নিৰৰ্থক হৈ পৰে, তাকে ব্যক্তি বা পৌৰ অধিকাৰ বোলা হয়। ব্যক্তিগত অধিকাৰটি আন কি নামেৰে জনা যায়? ব্যক্তিগত অধিকাৰৰ আন এটি নাম হ'ল পৌৰ অধিকাৰ। যিহেতু ভিডিঅ'টো বেছি দীঘল হ'ব, সেইকাৰণে প্ৰশ্নৰ উত্তৰবোৰ আপুনি
স্ক্ৰীনশ্বট কৰি ৰাখি ল'ব আৰু এনে ধৰণৰ ভিডিঅ'বোৰ পোৱাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এইবিলাক কুৱেশ্যন এনচাৰ ইমানেই ইম্পৰ্টেণ্ট, প্ৰায় প্ৰত্যেক বছৰ এক্সামত আহি থাকে। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰবোৰ দি আছোঁ, এইবোৰ স্ক্ৰীনশ্বট কৰি ৰাখি। পলিটিকেল মেজৰ মাইনৰ সকলোৰ বাবে প্ৰয়োজন। এইবোৰ সদায় আহি থাকে এক্সামত। যিহেতু মই পঢ়িলে ভিডিঅ'টো বেছি দীঘল হ'ব, সেইকাৰণে আপোনালোকে স্ক্ৰীনশ্বট কৰি ৰাখি ল'ব। এইবোৰ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ। ৰাষ্ট্ৰ বুলিলে কি বুজা? অধিকাৰ মানে কি বুজা? অধিকাৰৰ প্ৰয়োজনীয়তা ব্যাখ্যা কৰা। এইবোৰ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ। অধিকাৰৰ বৈশিষ্ট্যসমূহ কি কি? এইটোতো আৰু বেছি ইম্পৰ্টেণ্ট। এইবোৰ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ। মানৱ অধিকাৰ বুলিলে কি বুজা? এইটোও বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ। মানৱ অধিকাৰৰ নিৰাপত্তাৰ ধাৰণা কিদৰে গঢ় লৈ উঠে? মানৱ অধিকাৰৰ ধাৰণা সৰ্বজনীনভাৱে গ্ৰহণযোগ্য নে? এইবিলাক বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ। নৈতিক অধিকাৰ মানে কি বুজা? পৌৰ অধিকাৰ বা নাগৰিক অধিকাৰ মানে কি বুজা? এইবোৰ বহুত ইম্পৰ্টেণ্ট। প্ৰাকৃতিক অধিকাৰ মানে কি বুজা? আইনগত অধিকাৰ বুলিলে কি বুজা? এইবিলাক বহুত ইম্পৰ্টেণ্ট। ৰাজনৈতিক অধিকাৰ মানে কি? দুবিধ পৌৰ অধিকাৰৰ নাম লেখা। অৰ্থনৈতিক অধিকাৰ মানে কি? এইবোৰ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ। এই দীঘল কুৱেশ্যন এনচাৰটো ইমানেই ইম্পৰ্টেণ্ট, প্ৰায় প্ৰত্যেক বছৰ আহি থাকে। নাগৰিকৰ স্বাধীনতা ৰক্ষাৰ 4টা উপায়। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ। এইবিলাক প্ৰায় প্ৰত্যেক বছৰ আহি থাকে। স্বাধীনতা বা স্বতন্ত্ৰতাৰ প্ৰকাৰসমূহ আলোচনা কৰা। এইটোও বহুত ইম্পৰ্টেণ্ট। এইবোৰ চব দীঘল কুৱেশ্যনৰ এনচাৰ। ব্যক্তিৰ স্বতন্ত্ৰতা ৰক্ষাৰ 4টা উপায় বিষয়ে লিখা। ইম্পৰ্টেণ্ট। সমতাৰ অৰ্থ কি? আজিৰ কাৰণে ইমানখিনি।